সকলোকে নমস্কাৰ। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো আমাৰ বাবে যথেষ্টই প্ৰয়োজনীয়। সেয়া হৈছে বাইবেলৰ সত্যসমূহ, যাক আমি মহিলাসকলে কেতিয়াবা উপেক্ষা কৰোঁ। বিষয়টো সমালোচনাৰ বাবে নহয়, বৰঞ্চ চিন্তা কৰাৰ বাবেহে। আমাৰ সকলোৰে জীৱনত এনে কিছুমান ক্ষেত্ৰ আছে য'ত সংস্কৃতি, অভিজ্ঞতা আৰু গীৰ্জাৰ পৰম্পৰাই আমাক প্ৰভাৱিত কৰিছে আৰু আকৃতিও দিছে। কিন্তু সেইবোৰ ঈশ্বৰৰ বাক্যৰ ভিত্তিত আধাৰিত নহয়। কেতিয়াবা আমাৰ বাহ্যিক পৰিৱেশো বাইবেল শাস্ত্ৰৰ ব্যাখ্যাৰ ধৰণ সলনি কৰিব পাৰে। আমি প্ৰায়ে শাস্ত্ৰৰ সেই পদসমূহৰ পিনে আকৰ্ষিত হওঁ, যিবোৰে আমাক সান্তনা দিয়ে, আৰু সেইবোৰ পদ এৰি দিওঁ যিবোৰত আমি প্ৰত্যাহ্বান অনুভৱ কৰোঁ। আত্মসমৰ্পণ, বিনম্ৰতা আৰু মুখৰ বাক্য আদিৰ দৰে পদবোৰ মোৰ বাবেও কঠিন আছিল, আৰু হয়তো মোৰ দৰে আন বহুতৰ বাবেও কঠিন হৈছে যে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাটো আমাৰ পৰিচয়, সম্পৰ্ক, সফলতা, আমাৰ ৰূপ বা আনকি আমি কিমান সেৱা দিছোঁ তাৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু কেৱল মাত্ৰ খ্ৰীষ্টৰ ওপৰতহে কৰে। ঠিকেই কৈছে বাইদেউ। কিন্তু এই কথোপকথনৰ মূল কথা হ'ল, ঈশ্বৰৰ বাক্য দমনকাৰী বা প্ৰতিবন্ধক নহয়, ই শোধনকাৰীহে হয়, আৰু শোধনে সদায় কিছুমান সুন্দৰ বস্তু উৎপন্ন কৰে। সেয়েহে আজি আমি মুক্ত হৃদয়েৰে শাস্ত্ৰৰ ওচৰলৈ আহিছোঁ, লজ্জা দেখুৱাবলৈ বা সাধাৰণীকৰণ কৰিবলৈ নহয়, কিন্তু সুধিবলৈ, প্ৰভু, মই কিহবাক আওকাণ কৰিছোঁ নেকি? কোনো কথাত মই আত্মসমৰ্পণ কৰিব লাগে নেকি? নে কিছুমান কথাত আপুনি মোক নিজকে শুধৰাব কৈছে? কাৰণ যেতিয়া আমি ঈশ্বৰৰ পৰিপূৰ্ণ উপদেশক গ্ৰহণ কৰোঁ, কেৱল মাত্ৰ সেই অংশসমূহ নহয় য'ত আমি আৰামদায়ক অনুভৱ কৰোঁ, তেতিয়াহে আমি বিশ্বাস, শক্তি আৰু বুদ্ধিত পৰিপক্ক হ'ম। সেয়েহে মনোনিৱেশ কৰক আৰু আহক আমি একেলগে ইয়াক অন্বেষণ কৰোঁ হওক। বৰ্তমান 1 শতাধিক বছৰ ধৰি মহিলাসকলৰ অধিকাৰৰ বিষয়বোৰে এই অবিৰত আলোচনাৰ সঞ্চাৰ কৰিছে। অভিযান চলোৱা হৈছে, আইন বলবৎ কৰা হৈছে, ভোটাধিকাৰ, কৰ্মস্থানৰ সুৰক্ষা ব্যৱস্থা, বৈষম্যৰ বিৰুদ্ধে সুৰক্ষা ব্যৱস্থা, আৰু বহু ক্ষেত্ৰত আজিৰ মহিলাসকলে পুৰণি যুগৰ মহিলাসকলৰ তুলনাত অধিক সুযোগ সুবিধা পোৱা দেখা যায়। ঠিকেই। তথাপিও বাতৰি কাকত বা ছ'চিয়েল মিডিয়া আদিত যদি আমি চকু ফুৰাওঁ, উত্তেজনা, বিতৰ্ক, বিভাজন আদি এতিয়াও দেখা পোৱা যায়। সমাজত, পৰিয়ালত, গীৰ্জাত মহিলাসকলৰ ভূমিকা সম্পৰ্কে সমাধান এতিয়াও বহু দূৰৈত, আৰু ইয়াত এক গভীৰ প্ৰশ্ন আছে, যাৰ সৈতে মহিলাসকলে এতিয়াও সংগ্ৰাম কৰি আছে। সেইটো হ'ল, মই কিমান মূল্যৱান বা মোৰ কি মূল্য? সেই প্ৰশ্নটো প্ৰায়ে সমতাৰ বাবে সংগ্ৰামৰ অংশ হিচাপে উত্থাপন কৰা হয়, কিন্তু যেতিয়া আমি ভাবি চাওঁ তেতিয়া বুজি পোৱা যায় যে এইটো মাথো মহিলাসকলৰ সমস্যাই নহয়, এইটো মানুহৰ সমস্যা। পুৰুষ আৰু মহিলা দুয়ো একেধৰণে সদায় নিজৰ মূল্য প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আহিছে, সাফল্য, স্বীকৃতি বা সামাজিক স্থানৰ জৰিয়তে। আমি ইয়াক সকলো ঠাইতে দেখিবলৈ পাওঁ, যেনে অধিক সাফল্য অৰ্জন কৰিবলৈ, অধিক উপাৰ্জন কৰিবলৈ, অধিক দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰৱণতা আদি। মোৰ উদ্দেশ্য কি? কিহে মোক মূল্যৱান কৰে? মই কিহৰ যোগ্য? এনেধৰণৰ হৃদয়ৰ গভীৰ প্ৰশ্নসমূহ, কিন্তু কোনো স্বীকৃতি বা ব্যক্তিগত বিজয়ে নিজকে শান্ত নকৰা যেন লাগে। কিন্তু মহিলাসকলৰ মূল্য সম্পৰ্কে কোৱা আগতে আমি মানৱ জাতিৰ মূল্য সম্পৰ্কেও কথা পাতিব লাগিব। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি বিশ্বাস কৰোঁ যে আমাক চিৰন্তন ঈশ্বৰে সৃষ্টি কৰিছে, আৰু যেতিয়া কিবা সৃষ্টি কৰা হয় তেতিয়া সেইটো এটা উদ্দেশ্যৰ বাবে কৰা হয়, এটা উদ্দেশ্য যি সৃষ্টিকৰ্তাই নিৰ্ধাৰণ কৰে। একেধৰণে যিজনাই মানৱ জাতিৰ সৃষ্টি কৰিছে তেওঁ নিখুঁতভাৱে জানে যে এইটো কি উদ্দেশ্যৰে তৈয়াৰ কৰা হৈছে, আৰু ইয়াক শ্ৰেষ্ঠভাৱে কৰ্মক্ষম কৰিবলৈ কি প্ৰয়োজন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়।
বাক্যেৰে পৃথিৱীক সজালা নৈ পৰ্বত পিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জান-জুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জান-জুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ এই সৃষ্টি চাই অবাক হৈ যেনি চাওঁ নুবুজো তুমি কেনে শাস্ত্ৰত কোৱা হৈছে যে মানৱ জাতিক ঈশ্বৰৰ সৈতে প্ৰকৃত মিলন আৰু উপাসনা আজ্ঞা পালন সেৱা আৰু প্ৰেমৰ জৰিয়তে দৈনন্দিন জীৱনত তেখেতক মহিমা দান কৰাৰ বাবে সৃষ্টি কৰা হৈছিল। যেনে এজন পাদ্ৰীয়ে কৈছিল, আমাৰ জীৱনৰ সাৰ্বজনীন উদ্দেশ্য হৈছে আনৰ আগত আমাৰ জীৱন যাপন আনক সেৱা শুশ্ৰূষা কৰা আৰু যীচুলৈ চকু মোকলাই দিয়া আদিৰ জৰিয়তে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰা। সেই উদ্দেশ্য সকলোৰে বাবে আৰু তথাপিও ঈশ্বৰে প্ৰতিজন ব্যক্তিক বিশেষকৈ সৃষ্টি কৰিছে। সেয়েহে যদিও চূড়ান্ত উদ্দেশ্য সকলোৰে বাবে একে, আমি সেইটো আমাৰ নিজৰ ব্যক্তিগত ধৰণে পূৰণ কৰোঁ। সেইখিনিতে পুৰুষ আৰু মহিলাৰ মাজত পাৰ্থক্যৰ কথা আলোচনা কৰা হয়। শাস্ত্ৰত আৰু সহজ কথাত পৰ্যবেক্ষণ কৰি দেখা যায় যে পুৰুষ আৰু মহিলাক ভিন্ন ধৰণে সৃষ্টি কৰা হৈছিল। এইটো স্পষ্ট নহয় জানো? কিন্তু ভিন্ন মানে অসমান নহয়। শাস্ত্ৰত ঈশ্বৰে কেতিয়াও পুৰুষ আৰু মহিলাৰ ইজনতকৈ সিজনৰ মূল্য বেছি বুলি কোৱা নাই। পুৰুষ আৰু মহিলা উভয়কে সৃষ্টি নোহোৱালৈকে সৃষ্টি সম্পূৰ্ণ হোৱা নাছিল। আজিৰ আলোচনাৰ বিষয় হৈছে মহিলাই কোনবোৰ শক্তি, দৃষ্টিভংগী আৰু প্ৰতিভা অনন্যভাৱে লৈ আহে আৰু ঈশ্বৰে মহিলা হিচাপে আমাক কেনেকৈ চায়। সেই প্ৰশ্নসমূহৰ উত্তৰ আৰম্ভ কৰাৰ আগেয়ে প্ৰথমে আমি সম্পূৰ্ণ শাস্ত্ৰ লক্ষ্য কৰাৰ প্ৰয়োজন। শাস্ত্ৰ অধ্যয়ন কৰোঁতে আমি বুজি পাওঁ যে মহিলাসকলে সদায় ঈশ্বৰৰ কাহিনীত উল্লেখযোগ্য ভূমিকা পালন কৰিছে, হোৱাৰ পৰা মৰিয়মলৈ, আৰু তাৰ মাজত অসংখ্য মহিলাও আছে যিসকলৰ জীৱনে আন প্ৰজন্মবোৰক প্ৰত্যাহ্বান আৰু প্ৰেৰিত কৰিছে। আৰু তাৰ পিছতো যেতিয়া আমি বহুতে বাইবেল শাস্ত্ৰৰ কথা ভাবোঁ, সাধাৰণতে আমাৰ প্ৰায় প্ৰথমে মুচি, অব্ৰাহাম, দাউদ, পৌল, যিহুচুৱা এই পুৰুষবোৰৰ কথা মনত আহে। পুৰুষ শব্দটো প্ৰায়ে বেছিভাগতে দেখা যায়। আৰু আমি যদি চাওঁ, যি 12জন শিষ্য সকলো পুৰুষ আছিল আৰু বহুতো মূল কাহিনী পুৰুষৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। যেতিয়া আমি অলপকৈ ভালদৰে চাওঁ, সঁচাকৈ আমি দেখা পাম যে নাৰীসকলৰ অবিহনে শাস্ত্ৰৰ আটাইতকৈ শক্তিশালী বহু মুহূৰ্তৰ অস্তিত্ব নাথাকিলেহেঁতেন। মুক্তিৰ কাহিনীত তেওঁলোকৰ সাহস, বিশ্বাস আৰু ধৈৰ্যৰ সৈতে গাঁঠিত। শাস্ত্ৰত উল্লেখ থকা মহিলাসকলে প্ৰায়ে অনেক কঠিন সময়ৰ সন্মুখীন হৈছিল। ছাৰাই প্ৰতিশ্ৰুতি সন্তানৰ বাবে দশক ধৰি অপেক্ষা কৰিছিল আৰু বয়সৰ শেষৰ পিনে সন্তান জন্ম দিছিল। ৰাহাবে ইজৰাইলৰ গুপ্তচৰসকলক ৰক্ষা কৰিবলৈ নিজৰ জীৱন বিপদত পেলাইছিল। বহু মহিলাই সাংস্কৃতিক সীমাবদ্ধতা, ব্যক্তিগত ক্ষতি আৰু সামাজিক প্ৰত্যাখ্যান সহ্য কৰিছিল। তথাপিও তেওঁলোকে হতাশ হোৱা নাছিল। তেওঁলোকৰ বিশ্বাসে তেওঁলোকক আগবঢ়াই লৈ গৈছিল। তেওঁলোকৰ কাহিনীয়ে এতিয়াও আশা আৰু শক্তি প্ৰদান কৰে আৰু দেখুৱায় যে ঈশ্বৰে সেইসকলৰ জৰিয়তে শক্তিশালীভাৱে কাম কৰে, যিসকল আন মানুহৰ দৃষ্টিত হয়তো উপেক্ষিত। ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে, শাস্ত্ৰত মহিলাৰ বিষয়ে বাস্তৱতে কি কোৱা হৈছে? সেয়ে আহক প্ৰথম শতিকাৰ পেলেষ্টাইনলৈ ঘূৰি যাওঁ, য'ত মহিলাসকলক প্ৰায়ে সম্পত্তি বা আনৰ ওপৰত নিৰ্ভৰশীল হিচাপে বিবেচিত কৰা হৈছিল। আজিও বিভিন্ন ঠাইত একে ধৰণৰ অৱস্থা দেখা পোৱা যায়। এগৰাকী মহিলাৰ মৰ্যাদা সাধাৰণতে বিবাহ আৰু সন্তান জন্মদানৰ সৈতে জড়িত আছিল। এগৰাকী অবিবাহিত বিধৱা বা সন্তানহীন মহিলা অতি সহজে অদৃশ্য হৈ যাব পাৰে। প্ৰত্যক্ষত পুৰণি ইহুদী পুৰুষসকলে
ৰাতিপুৱাৰ আৰাধনাত যি পঢ়িছিল তাত কোৱা আছিল, ধন্যবাদ মোৰ প্ৰভু ঈশ্বৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ ৰজা, যি মোক মহিলা হিচাপে সৃষ্টি নকৰিলা। কিন্তু যীশু পৃথক আছিল। তেওঁ সেই অদৃশ্যতাৰ যি সীমা তাক প্ৰায়েই অন্ত পেলাইছিল। লোকে লিখা শুভবাৰ্তাৰ 8 অধ্যায়টো উদাহৰণ হিচাপে ধৰি লোৱা যাওক। সেই মহিলা যিগৰাকী 12 বছৰ ধৰি ৰক্তপাত সমস্যাত ভুগি আছিল। তেওঁ ধৰ্মীয়ভাৱে অপবিত্ৰ আৰু সামাজিকভাৱে পৃথক বুলি গণ্য হ'লহেঁতেন। যেতিয়া তেওঁ বিশ্বাসেৰে প্ৰভু যীশুৰ বস্ত্ৰত স্পৰ্শ কৰিছিল, যীশুৱে তেওঁক অৱজ্ঞা কৰিব পাৰিলেহেঁতেন, নাইবা সঠিক কৰিব পাৰিলেহেঁতেন। কিন্তু তাৰ পৰিৱৰ্তে প্ৰভু যীশুৱে মহিলাগৰাকীক অনুসৰণ কৰি তেওঁক কন্যা বুলি সম্বোধন কৰিলে। এক কথাত ক'বলৈ গ'লে তেওঁৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰিলে আৰু তেওঁৰ বিশ্বাসৰ প্ৰশংসা কৰি ক'লে যে তুমি সুস্থ হৈ গ'লা। প্ৰভু যীশুৱে মহিলাগৰাকীক কেৱল শাৰীৰিক সুস্থতা প্ৰদান কৰাই নহয়, তেওঁক সন্মানো দিছিল। মগদলনী মৰিয়মৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। 7টা বেয়া আত্মাৰ প্ৰভাৱত থকা আৰু সমাজৰ দ্বাৰা বিতাড়িত বুলি ধৰা মৰিয়ম, প্ৰভু যীশুৱে তেওঁক মুক্ত কৰাৰ পাছত তেওঁ যীশুৰ এগৰাকী অন্যতম অনুসৰণকাৰী হৈ পৰিছিল। আনকি সেই অতি দৰিদ্ৰ বিধৱা মহিলা যিয়ে মন্দিৰত 2টা সৰু মুদ্ৰা দিছিল, যিগৰাকীক কোনোৱে লক্ষ্য নকৰিলেহেঁতেন, প্ৰভু যীশুৱে তেওঁক অসাধাৰণ ধাৰ্মিকতাৰ উদাহৰণ হিচাপে বাছনি কৰিছিল। কাৰণ যীশুৱে মহিলাসকলক কেৱল মাত্ৰ পৃষ্ঠভূমিত থকা চৰিত্ৰ বুলি গণ্য কৰা নাছিল, তেওঁ মহিলাসকলৰ সৈতে সঁচা সম্পৰ্ক গঢ়ি তুলিছিল। যেতিয়া লাজাৰৰ মৃত্যু হৈছিল, যীশুৱে মৰিয়ম আৰু মাৰ্থাৰ দুখ শুনিলে। যদিও তেওঁ জানিছিল যে তেওঁ শীঘ্ৰে লাজাৰক মৃত অৱস্থাৰ পৰা জগাই তুলিব, তেওঁ তেওঁলোকৰ দুখ অৱহেলা নকৰিলে আৰু তেওঁলোকৰ লগত কান্দিলে। সেই মুহূৰ্তত তেওঁৰ সহানুভূতি দেখা পোৱা গ'ল। যীশু তাৰ পৰা আঁতৰি নাহি তেওঁলোকৰ দুখত লগ দিলে। আৰু আমি দেখোঁ যে যীশুৱে ক্ৰুচৰ সেই বিষ বেদনাৰ মাজতো নিজৰ মাতৃক জোহনৰ হাতত গতাই দিছিল। তেওঁৰ শেষ মুহূৰ্ততো তেওঁ তেওঁৰ মাতৃৰ নিৰাপত্তা আৰু ভালকৈ থকাটো চিন্তা কৰিছিল। এইটো এক সুন্দৰ চিন্তা নহয়নে বাৰু? ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে আমাক তেওঁ সদায় মনত ৰাখে। একেবাৰে ঠিক। এনে এক সংস্কৃতিত য'ত ধাৰ্মিক আনুষ্ঠানিক প্ৰশিক্ষণ কেৱল পুৰুষৰ বাবে নিৰ্ধাৰিত আছিল, যীশুৱে মহিলাসকলক তেখেতৰ শিষ্য হিচাপে ওচৰত বহিবলৈ অনুমতি দিছিল। বৈথনিয়াৰ মৰিয়মক পুৰুষৰ সৈতে শিক্ষা শুনি থকা পৰিলক্ষিত হয়। মহিলাসকলে যীশুৰ সৈতে ভ্ৰমণ কৰিছিল আৰু উভতি যোৱা নাছিল, আৰু তাৰ ফলত মহিলাসকলে তেওঁৰ পৰা শিকিলে, তেওঁক সমৰ্থন কৰিলে আৰু ধৰ্মকৰ্মত অংশগ্ৰহণ কৰিলে। কেইবাগৰাকী যেনে জোহান্না, সুচান্না আৰু চালমী যীশু আৰু তেওঁৰ শিষ্যসকলৰ বাবে আৰ্থিক সহায় প্ৰদান কৰিছিল। অন্যসকলে যেনে মৰিয়ম আৰু মাৰ্থাই তেওঁক তেওঁলোকৰ ঘৰ খুলি দিছিল। আৰু তেওঁৰ পুনৰুত্থান আৰু আৰোহণৰ পাছতো মহিলাবোৰে প্ৰাথমিক গীৰ্জাৰ মুখ্য কেন্দ্ৰস্থলত উপস্থিত থকাটো অব্যাহত ৰাখিছিল। তেওঁলোকে শিষ্যসকলৰ সৈতে প্ৰাৰ্থনা কৰিছিল আৰু যীশুৰ বাৰ্তা প্ৰচাৰ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। সম্ভৱতঃ আটাইতকৈ লক্ষণীয় বিষয়টো হ'ল যে কেনেকৈ যীশুৱে মহিলাসকলক ৰাজ্য বিস্তাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছিল। কুৱাৰ পাৰত থকা চমৰীয়া মহিলাগৰাকীৰ বিষয়ে ভাবকচোন। তেওঁ মাথোন চমৰীয়াৰ মহিলাই নহয়, তেওঁক বহু ইহুদেও ঘৃণাও কৰিছিল। তেওঁৰ অতীতৰ জীৱন জটিল আছিল, কিন্তু তথাপিও যীশুৱে জানি বুজি মহিলাগৰাকীৰ সৈতে দেখা কৰে আৰু নিজকে মচীহ বুলি প্ৰকাশ কৰে আৰু মহিলাগৰাকীৰ সাক্ষ্য ব্যৱহাৰ কৰি তেওঁলোকৰ চহৰত বিশ্বাসৰ প্ৰৱাহ আৰম্ভ কৰে। যেতিয়া আমি ভাবোঁ যীশুৱে মহিলাৰ মূল্য কেনেকৈ প্ৰকাশ কৰে, তেতিয়া মোৰ পুৰণা কাহিনী এটা মনত পৰে, য'ত এটা ভায়লিন অৰ্থাৎ বেহেলা নিলামত বিক্ৰী হৈছিল। টেবুলৰ ওপৰত জৰাজীৰ্ণ ধূলিৰে ভৰা ভায়লিনখন পৰি আছে। নিলামকাৰীয়ে তাক উঠাই ধৰে, কিন্তু কোনোৱে কিনাৰ আগ্ৰহ নেদেখুৱালে। কেইবাজনেও কিনিম নিকিনিম ভাবি তাৰ সামান্য মূল্য আগবঢ়ালে, কাৰণ তেওঁলোকে ভাবিছিল কোনো মূল্য নাই। দেখনীয়াৰ নাছিল বাবে কোনোৱে ইয়াৰ পৰা বেছি আশা কৰা নাছিল। নিলামকাৰীয়ে যেতিয়া আগবাঢ়িল, ঠিক সেই সময়তে ভায়লিন নিৰ্মাতা আগবাঢ়ি আহিল। তেওঁ বেহেলাখন উঠাই তাৰ গোটেই তাঁৰবোৰ টিউন কৰি বজাবলৈ আৰম্ভ কৰিলে
আৰু হঠাতে কোঠাটো সুৰৰ ধ্বনিৰে পৰিপূৰ্ণ হৈ উঠিল। যিখন বেহেলা আগমুহূৰ্তত মূল্যহীন যেন লাগিছিল, এতিয়া সি সকলোৰে মন মোহিত কৰিলে। যেতিয়া নিলাম পুনৰ আৰম্ভ হ'ল, তাৰ মূল্য আকাশ চুই উঠিল। কি সলনি হ'ল? বেহেলাখন নহয়, সেই কেইমিনিটমানত বেহেলা নতুন হ'ব নোৱাৰে। যি সলনি হ'ল সেয়া হ'ল, যেতিয়া বেহেলাখন বনোৱা লোকজনে তাৰ প্ৰকৃত স্বৰ উলিয়ালে, তেওঁ সকলোকে দেখুৱাই দিলে যে তেওঁ আৰম্ভণিৰ পৰা তাত কি সৃষ্টি কৰি ৰাখিছিল। আমি ইয়াত এটা তুলনা দেখোঁ। যুগ যুগ ধৰি কেতিয়াবা মহিলাবোৰক কম মূল্যায়িত, অৱহেলা আদি নিলামৰ বাবে পৰি থকা সেই বেহেলাখনৰ দৰে আচৰণ কৰি অহা হৈছে। কিন্তু তাৰ পিছত প্ৰভু যীশু সৃষ্টিকৰ্তাই নিজে হস্তক্ষেপ কৰে। তেওঁ আমাৰ সৈতে কথা পাতে। তেওঁ তেজ যোৱা মহিলাগৰাকীক আইটি বুলি সম্বোধন কৰে। তেওঁ মগদলনী মৰিয়মক তেওঁৰ পুনৰুত্থানৰ খবৰ দিয়াৰ বাবে বাছনি কৰিছিল। তেওঁ সেই সময়তে আমাৰ মূল্য সৃষ্টি কৰা নহয়, তেওঁ ইয়াক প্ৰকাশ কৰিছিল। তেওঁ সেই সকলোবোৰ উলিয়াই আনিছিল যিবোৰ আগৰে পৰা আছিল, কিয়নো আমাক ঈশ্বৰৰ ৰূপ হিচাপে সৃষ্টি কৰা হৈছে। বেহেলাখনৰ মান নিলামকাৰীৰ কম বৰঙণিৰ দ্বাৰা নিৰ্ধাৰিত হোৱা নাছিল। ই নিৰ্ধাৰিত হৈছিল তেনে এজনৰ দ্বাৰা যিজনে তাক সৃষ্টি কৰিছিল। আৰু কেতিয়া সৃষ্টিকৰ্তাই স্বৰ দিয়ে? যেতিয়া তেওঁ এগৰাকী মহিলাক নাম দি মাতে আৰু তেওঁৰ ৰাজ্যৰ কাৰ্যৰ বাবে নিমন্ত্ৰণ কৰে। সৃষ্টিকৰ্তাই তেতিয়া পৃথিৱীৰ সকলোকে মহিলাগৰাকীৰ সঁচা মূল্যৰ কথা মনত পেলাই দিয়ে। বেহেলাখন মূল্যৱান আছিল যিজনে ইয়াক নিৰ্মাণ কৰিছিল তেওঁৰ কাৰণে, আৰু এগৰাকী মহিলাৰ মূল্য সদায় নিৰাপদ তেওঁৰ কাৰণে, যিজনে তেওঁক সৃষ্টি কৰিছিল আৰু মুক্তি দিছিল। আপুনি ভাবি চাইছেনে বাৰু? খালী কবৰৰ প্ৰথম সাক্ষীসকল মহিলাই আছিল, যাৰ ভিতৰত মগদলনী মৰিয়ম আৰু যীশুৰ মাক মৰিয়ম আছিল। এনে এটা সংস্কৃতিক য'ত প্ৰায়েই আদালতত মহিলাৰ সাক্ষ্য অৱহেলিত হৈছিল, যীশুৱে তেওঁলোকক প্ৰথমে পুনৰুত্থিত খ্ৰীষ্টক দেখা আৰু শুভ সংবাদ ঘোষণা কৰিবলৈ নিৰ্বাচন কৰিছিল। যদিও প্ৰাথমিকতে পুৰুষ শিষ্যসকলে তেওঁলোকৰ প্ৰতিবেদন সন্দেহ কৰিছিল, যীশুৱে ইতিমধ্যে এই মহিলাসকলক সেই পবিত্ৰ দায়িত্বৰ যোগ্য বুলি বিবেচনা কৰিছিল। আমি যদি পিছলৈ গৈ বৃহৎ ছবিখন চাওঁ, আপুনি এটা ধাৰা দেখা পায়নে? যীশুৱে মহিলাসকলক সন্মান জনাইছিল, তেওঁলোকৰ মূল্য দিছিল, তেওঁলোকক অন্তৰ্ভুক্ত কৰিছিল আৰু দায়িত্বসমূহ দিছিল। আৰু ইয়াৰ জৰিয়তে তেওঁ এটা মৌলিক সত্য প্ৰকাশ কৰিছিল। ঈশ্বৰৰ ৰাজ্যত মূল্য সাংস্কৃতিক অৱস্থা বা লিংগৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰং নিৰ্ধাৰিত হয় ঈশ্বৰৰ প্ৰতিচ্ছবি আকাৰত সৃষ্টি হোৱা আৰু খ্ৰীষ্টৰ দ্বাৰা মুক্তিপ্ৰাপ্ত হোৱাৰ মাধ্যমে। সেয়ে প্ৰায়ে আমি এই প্ৰশ্নটো সোধোঁ, মহিলাৰ বাবে ঈশ্বৰৰ উদ্দেশ্যটোনো কি? ইয়াৰ বাবে আমি আদি পুস্তক 2 অধ্যায়লৈ উভতি যাওঁ। ইয়াৰ 18 পদত ঈশ্বৰে কৈছে, মানুহ অকলে থকা ভাল নহয়, মই তাৰ নিমিত্তে তাৰ এক সহকাৰী নিৰ্মাণ কৰিম। বহু মানুহৰ বাবে সেই সহায়ক শব্দটোৱে বিভ্ৰান্তি সৃষ্টি কৰিছে। কিছুমানে অনুমান কৰিছিল যে পুৰুষক প্ৰথমে আৰু মহিলাক তেওঁলোকৰ সহায়ক হিচাপে সৃষ্টি কৰা হৈছে, আৰু ইয়াৰ মানে হ'ল মহিলাৰ মূল্য কম। কিন্তু যেতিয়া আমি বাইবেল শাস্ত্ৰখন ভালদৰে অধ্যয়ন কৰোঁ, তেতিয়া দেখোঁ যে ইয়াৰ অৰ্থ সেইটো নহয়। ঈশ্বৰে পুৰুষ আৰু মহিলাক সমান হিচাপে সৃষ্টি কৰিছে, উভয়কে ঈশ্বৰৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰিছে। এই ভুল ধাৰণাটো সমাজে সহায়ক শব্দটো কেনেদৰে সংজ্ঞায়িত কৰে তাৰ পৰাহে আহে। এই শব্দটো প্ৰায়ে ঘৰুৱা সহায়তাত সীমাবদ্ধ, কিন্তু আদি পুস্তক 2 অধ্যায় 18 পদত ব্যৱহৃত ইব্ৰী শব্দটো হৈছে ইজাৰ, আৰু ইজাৰ মানে দুৰ্বল। ইয়াৰ মানে হৈছে দৃঢ় সহায় প্ৰদান কৰা, সহায় আৰু উৎসাহিত কৰা, উদ্ধাৰ কৰা, বিশেষকৈ জীৱনৰ বাবে বিপদজনক পৰিস্থিতিত। বাইবেল শাস্ত্ৰৰ পুৰণি নিয়মত সহায়ক শব্দটো বহু সময় ঈশ্বৰৰ নিজকে তেওঁৰ লোকসকলৰ কঠোৰ সময়ত সহায়ক হিচাপে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। বাহ, তেনেহ'লে যেতিয়া ঈশ্বৰে এগৰাকী মহিলাক ইজাৰ বুলি কয়, তাৰ মানে তেওঁ অৱমাননা কৰা নাই, তেওঁ শক্তিৰ প্ৰদান কৰিছে, এটা ৰক্ষা কৰা আৰু শক্তিশালী কৰা সহায়ৰ শক্তি, যি তেওঁৰ নিজৰ চৰিত্ৰক প্ৰতিফলিত কৰে। ই হ'ল আগবাঢ়ি যোৱাৰ বাবে ঈশ্বৰৰ শক্তি। ইষ্টেৰ, ডবোৰা
আৰু ৰাহাবৰ দৰে মহিলা এই আহ্বানক প্ৰতিধ্বনিত কৰিছিল। তেওঁলোকে জাতিবিলাকৰ সংৰক্ষণ কৰিছিল, সাহসেৰে নেতৃত্ব দিছিল আৰু সেই মুহূৰ্তবোৰত সিদ্ধান্ত নিছিল যিয়ে ইতিহাস সৃষ্টি কৰিছিল। তথাপিও আমি মহিলাসকলে এইটো জনাৰ পিছতো বহুতে স্বীকাৰ কৰোঁ যে মহিলা হিচাপে আমি যি সাধাৰণ সংগ্ৰামৰ সন্মুখীন হওঁ তাৰ ভিতৰত পৰিপূৰ্ণ হোৱাৰ বোজা অন্যতম। নিজৰ পৰিচয়ৰ জৰিয়তে যাতে প্ৰশংসা লাভ কৰিব পাৰি তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধুনীয়া, বুদ্ধিমান আৰু সফল হ'বলৈ এটা চাপ অনুভৱ হয়। কিন্তু আমি যিমানেই চেষ্টা নকৰোঁ কিয় সদায় আন কোনোবা অধিক ধুনীয়া, বুদ্ধিমান বা সফল থাকিবই। তুলনা কৰাটো অতিশয় ক্লান্তিকৰ হ'ব পাৰে, কিন্তু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি এই বিশ্বৰ বাবে পৰ্যাপ্ত হিচাপে সৃষ্টি হোৱা নাই। আমি ঈশ্বৰৰ সৈতে সহভাগিতা, তেওঁৰ সৈতে খোজ কাঢ়িবলৈ, তেওঁক গৌৰৱান্বিত কৰিবলৈ, তেওঁৰ প্ৰেমত বিশ্ৰাম ল'বলৈ সৃষ্ট হৈছোঁ। পৃথিৱীৰ মানদণ্ডবোৰ পৰিৱৰ্তনশীল, কিন্তু ঈশ্বৰ যিজনে প্ৰত্যেকটো ক্ৰুটি, প্ৰত্যেকটো অনিশ্চয়তা, প্ৰত্যেকটো গোপন সংগ্ৰাম জানে, সেয়া সম্পূৰ্ণ দেখা আৰু সম্পূৰ্ণ মৰম কৰা বুলি ঘোষণা কৰে। যদি আমাৰ পৰিচয় মানৱ মতামতৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে সেয়া অস্থিতিশীল হৈ পৰে। কিছুমান মানুহে আমাৰ ব্যক্তিত্বক প্ৰশংসা কৰিব, নাইবা আন কিছুমানে হয়তো সমালোচনা কৰিব। শাস্ত্ৰই সদায়ে বাৰে বাৰে কয়, ঈশ্বৰে আমাক পৃথিৱীৰ পোহৰ, পৃথিৱীৰ লোণ হিচাপে নিৰ্বাচিত আৰু মূল্যৱান হিচাপে গণ্য কৰে, কাৰণ ঈশ্বৰ স্থায়ী। সেইবাবেই আমি বিফল হ'লেও তেওঁ যি কয় সেয়া সলনি নহয়। আমি সাংস্কৃতিক বাৰ্তাৰ সৈতেও সংঘৰ্ষ কৰোঁ। আমি যিদৰে আছোঁ সেয়াই যথেষ্ট। ই শুনিবলৈ ভাল লাগিব পাৰে, কিন্তু শাস্ত্ৰই এইদৰে নকয়। আমাৰ নিজৰ পৰিশ্ৰমৰ দ্বাৰা আমি পৰ্যাপ্ত নহয় আৰু এই কাৰণেই আমাক যীশুৰ প্ৰয়োজন। ২ কৰিন্থিয়া ৫:১৭ আমাক মনত ৰাখিবলৈ কয় যে খ্ৰীষ্টত আমি নতুন সৃষ্টি। আমাক পৰ্যাপ্ত হিচাপে সৃষ্টি কৰা হ'ল, চেষ্টাৰ দ্বাৰা নহয়, বৰং অনুগ্ৰহৰ দ্বাৰা। আমাৰ মূল্য স্ব-উৎপন্ন নহয়, ইয়াক ঈশ্বৰেহে দিছে। বাৰম্বাৰ যীশুৱে সামাজিক, জাতিগত আৰু লিংগ সীমা পাৰ কৰিছিল। উচ্চ ৰাজনৈতিক বিবৃতিৰে নহয়, কিন্তু উদ্দেশ্যপূৰ্ণ সম্পৰ্কৰ জৰিয়তে। তেওঁ মৰ্যাদাক পুনৰুদ্ধাৰ কৰিলে, তেওঁৰ প্ৰতিষ্ঠানসমূহ সুৰক্ষা কৰিলে, তেওঁ পাহৰি যোৱা লোকক স্মৃতিমানলৈ পৰিৱৰ্তন কৰিলে। যেতিয়া আমি কল্পনা কৰিবলৈ চেষ্টা কৰোঁ ঈশ্বৰৰ দ্বাৰা মহিলাসকলক বাছি লোৱা আৰু পচন্দ কৰা মানে কি, তেতিয়া আমি এখন বাগিচাৰ কথা ভাবিব পাৰোঁ। কল্পনা কৰক, এজন প্ৰধান মালীয়ে বাগিচাৰ গছ-গছনিৰ শাৰীসমূহৰ মাজেৰে ফুৰি আছে। অনভিজ্ঞ চকুত কিছু গছ সাধাৰণ, সৰু, মৰহি গৈছে আৰু কিছুমান হয়তো এতিয়াও ফুলাই নাই। কিন্তু বাগিচাৰ মালীজনে যেনেকৈ তেনেকৈ সেইবোৰ বাছি নলয়। তেওঁ সেই বিশেষ গছজোপাৰ ওচৰলৈ গৈ বহে, সাৱধানে গছডালক পৰ্যবেক্ষণ কৰে আৰু কয়, এইডাল। তেওঁ সঠিককৈ জানে গছজোপা ক'ত ভালদৰে বৃদ্ধি পাব। তেওঁ জানে ইয়াৰ যত্ন ল'লে কি হ'ব। গছজোপা এই কাৰণে বাছি লোৱা নাই কাৰণ ই ইতিমধ্যেই ওখ বা আটাইতকৈ ৰঙীন। মালীয়ে গছডালৰ আকাৰ আৰু সম্ভাৱনা দেখি এই গছডাল বাছি লৈছে, যিটো আন মানুহে হয়তো বুজি নাপায়। শাস্ত্ৰই তাকেই বুজায়, যেতিয়া আমাক নিৰ্বাচিত কৰা হয়, ঈশ্বৰে পৃথিৱীত কোন সকলোতকৈ প্ৰভাৱশালী মহিলা তেনে মহিলা নিবিচাৰে। তেওঁ ইচ্ছাকৃতভাৱে মৰমেৰে ব্যক্তিগতভাৱে নিৰ্বাচিত কৰে। নাইবা তুলি লোৱা সন্তানৰ কথা ভাবি চাওক। এটা শিশুৱে তুলি লোৱা পৰিয়ালত নিজৰ স্থানৰ বাবে কোনো কৰ্ম কৰিবলগীয়া নহয়, কাৰণ শিশুটিক নিৰ্বাচিত কৰা হৈছে, সম্পূৰ্ণৰূপে জানি বুজি বিচৰা হৈছে। একেদৰে ঈশ্বৰৰ প্ৰেম উদাসীন বা আকস্মিক নহয়। তেওঁ মহিলাত সহ্য নহয়, তেওঁ আমাত আনন্দিত হয়। তেওঁ আমাৰ সৃষ্টি নিজৰ ৰূপত কৰিছে, খ্ৰীষ্টৰ মাধ্যমেৰে আমাক উদ্ধাৰ কৰিছে আৰু নিজৰ বুলি গণ্য কৰিছে। ঈশ্বৰৰ দ্বাৰা নিৰ্বাচিত হোৱা মানে এয়া নহয় যে আমি তেওঁৰ অন্তিম চিন্তাৰ অংশ। আমি আৰম্ভণিৰ পৰাই তেওঁৰ আকাৰ প্ৰকল্পৰ অংশ। আৰু ঠিক বাগিচাৰ সেই মালীজনৰ দৰে, যিজনে গছবোৰত পানী দিয়ে,
ৰক্ষা কৰে আৰু ধৈৰ্যৰে ফুল ফুটাৰ বাবে অপেক্ষা কৰে। ঈশ্বৰেও সেই মহিলাসকলৰ যত্ন লয় যিসকলক তেওঁ প্ৰেম কৰে। আমি প্ৰিয় হোৱাৰ কাৰণ এইটো নহয় যে আমি ভালকৈ প্ৰতিযোগিতা কৰোঁ, যথেষ্ট সফল হওঁ বা বিশ্বৰ মানদণ্ডত যোগ্য। যিহেতু আমি তেওঁৰ অংশ, সেইবাবে আমি তেওঁৰ প্ৰিয়। যেতিয়া আমি আদি পুস্তকৰ পৰা শুভবাৰ্তাৰ গল্পলৈ অনুসৰণ কৰোঁ, আমি দেখোঁ যে মহিলাসকলক ঈশ্বৰৰ প্ৰতিনিধি ৰূপে সৃষ্টি কৰা হৈছিল। সময়ৰ সৈতে সংস্কৃতিয়ে এই সত্যক বিকৃত কৰিছে যদিও যীশুৱে ইয়াক পুনৰ নিশ্চিত কৰে। গালাতিয়া 3:28 বিশ্বাসীসকলক সোঁৱৰাই দিয়ে যে খ্ৰীষ্টত মৰম আৰু মানদণ্ডৰ দৃষ্টিকোণত পুৰুষ আৰু মহিলাৰ মাজত কোনো পাৰ্থক্য নাই। সেয়েহে কোনো মহিলাই সৰু নহয়। আমাৰ মৰ্যাদা সৃষ্টিত প্ৰতিষ্ঠিত হৈছিল, ক্ৰুচত প্ৰমাণিত হৈছিল আৰু যীশুৰ জীৱনৰ জৰিয়তে প্ৰদৰ্শিত হৈছিল। আৰু যদি যীশুৱে সেই সত্য প্ৰমাণ কৰিবলৈ সাংস্কৃতিক নিয়ম ভংগ কৰিবলৈ ইচ্ছা দেখুৱাইছিল, তেন্তে সেইটো এক মূল্যৱান সত্য। ধৰি লওক, মাটিৰ তলত থোৱা এডোখৰ ৰৌক্ষ হীৰা। কিছুমান মানুহৰ বাবে ই দেখনীয়াৰ নহয়, যিয়ে তাৰ মূল্য বুজি নাপায়। নজনা মানুহবোৰে তাৰ কাষেৰে পাৰ হৈ যায় লক্ষ্য নকৰাকৈ। কিন্তু এজন সোণাৰী, যিজনে জানে তেওঁ কি বিচাৰিছে, তাৎক্ষণিকভাৱে সেই ৰৌক্ষ হীৰা চিনি পায়। তেওঁ এই ৰৌক্ষ পাথৰৰ পৰা কি কৰিব পাৰিব সেইটো বুজি পায়। তেওঁ সাৱধানে তাক খনন কৰে, পৰিষ্কাৰ কৰে আৰু তাক আকৃতি দান আৰু জিলিকাই তুলিবৰ বাবে কাম আৰম্ভ কৰে। হীৰাই নিজৰ উজ্জ্বলতা নিজে নানে, ইয়াৰ মূল্য ইতিমধ্যেই আছে। ই এটা মূল্যৱান ৰত্ন। কিন্তু সোণাৰীজনে সেই ৰৌক্ষ হীৰাৰ টুকুৰাটোৰ সৌন্দৰ্য সকলোৰে আগত মোকলাই দিয়ে। আমি মূল্যৱান, নিৰ্বাচিত আৰু সীমাহীনভাৱে প্ৰিয়। সেয়ে আজিৰ এই অনুষ্ঠান সামৰণি মৰাৰ আগেয়ে এইটো স্পষ্ট যে মহিলাৰ মূল্য সংস্কৃতি, সফলতা বা অন্য মানুহৰ মতামতৰ দ্বাৰা নিৰ্ধাৰিত নহয়। আৰম্ভণিৰে পৰাই ঈশ্বৰে মহিলাক সহযোগী প্ৰতিমূৰ্তি ৰূপে উদ্দেশ্য প্ৰণোদিত, শক্তিশালী আৰু প্ৰিয় হিচাপে সৃষ্টি কৰিছিল। যীশুৱে এই সত্যটো শক্তিশালী কৰিবলৈ আহিছিল, উপশম, শিক্ষাদান আৰু মহিলাক তেওঁৰ সেৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাত নিযুক্ত কৰা। আমাৰ দৰে মহিলাসকল ঈশ্বৰৰ শেষ চিন্তা নহয়। আমি সৰ্বনিম্ন নহয়, আমাক বাছনি কৰা হৈছে। আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে আজিৰ এই খণ্ডটি কেনে পালে আমাক জনালে আমি অতিশয় সুখী হ'ম। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।